দেউতাৰে আমাক এৰি যাওঁ বুলি যোৱা নাই নহয়। কি কৰিবি ভগৱানে তেওঁক আমাৰ পৰা কাঢ়ি লৈ গ'লো। মোৰ যে দেউতাৰে বহুত মনত পৰি আছে মা। মোৰ দেউতাৰ ওচৰলৈ যাবলৈ মন গৈছে। কি কথা কৈছ এইবোৰ? তোৰ অবিহনে মোৰ এতিয়া আছে কোন? তই তেনেকুৱা কথা নকবি। দেউতাৰ এক্সিডেণ্টত ঢুকোৱাৰ পাছৰে পৰা মই বৰ অকলশৰীয়া হৈ পৰিলোঁ। তোকে মই সাৱটি জীয়াই থাকিবলৈ সাহস কৰিছোঁ, তোক লৈ সপোন দেখিছোঁ। তেনেকৈ ক'ব নাপায় নহয়। মা, আগতে দেউতাই কাম কৰিছিল বাবে আমাৰ একোৰে অভাৱ নাছিল। আমি জীৱন গৈছিল তাকে খাব পাৰিছিলোঁ, ল'ব পাৰিছিলোঁ। কিন্তু এতিয়া বাৰু কি হ'ব? এতিয়া দেখোন দিনক দিনে তোমাৰ হাতত পইচা নোহোৱা হৈ আহিছে। এতিয়া আমাক কোনে পইচা দিব? কোনে আমাক খোৱা বস্তু দিব? মা, এইবোৰকে ভাবি ভাবি মোৰ মূৰটোৱে কাম নকৰা হৈছে। কি যে কৰিম একো ভাবি নোপোৱা হৈছোঁ। হাততীয়া টকাকেইটা শেষেই খবৰ হৈছে। পিছৰখিনি কেনেকৈ চলিম ভাবিয়ে নোপোৱা হৈছোঁ। আপুনি আহক আহক, বহকচোন। নাই নাই, মই নবহোঁ। মই মুনুৰ বাবে এয়া চিপছ লৈ আহিছিলোঁ। মুনু লোৱা, এয়া তোমাৰ বাবে মই চিপছ আনিছোঁ। আপুনি মোৰ বাবে চিপছ লৈ আহিছে? মই যে কিমান দিন হ'ল এইবোৰ বস্তু নোখোৱা। আগতে দেউতাই কামৰ পৰা আহোঁতে মোলৈ সদায় আনিছিল জানেনে? নাকো, ময়ো জানো তোমাৰ দেউতাৰ দৰেই নহয়। সেইকাৰণে মই বুজি পাওঁ তোমাৰ যে কি কি খাবলৈ মন যায়, কি কৰিবলৈ মন যায়, মই সকলো বুজি পাওঁ। গতিকে তোমাৰ বাবে আজি মই এয়া লৈ আহিছোঁ, তুমি খাই লোৱা। মই আজি পুৰা চিপছ খাম। বৰ ভাল লাগিছে চিপছৰ পেকেটটো দেখি। ইমানখিনি চিপছ আছে, মই যে খাই বহুত ভাল পাওঁ। মই ভিতৰত চিপছ খাওঁগৈ দেই মা। হ'ব যা, ভিতৰত খাই থাকগৈ। তেখেতৰ লগ বন্ধু সকলোৱে আমাৰ খবৰ এটা ল'বলৈও নাহে, কেৱল আপুনিহে আহে। আপোনাক যে কি বুলি ধন্যবাদ জনাম। সেইদিনাখন আপুনি আনি দিয়া বস্তুখিনিৰে সেইকেইদিন দিন গ'ল। এতিয়া আৰু বাকীখিনি কি কৰোঁ ভাবিহে আছোঁ। ময়ো ক'ৰবাত কাম এটা বিচাৰি যাওঁ নেকি? চিন্তা কৰিব নালাগে, মই আছোঁ নহয়। কিবা অসুবিধা হ'লে মোক ক'বা। বিনয় আৰু মই সৰুৰ পৰা একেলগে ডাঙৰ দীঘল হৈছোঁ। সি আৰু মই বহুত ভাল বন্ধু, সিটো তোমাক কৈছেই। গতিকে তোমালোকো মোৰ নিজৰে হ'লা দিয়াচোন। তাৰ ছোৱালীজনীক মই নিজৰ ছোৱালীৰ দৰেই ভাবিবলৈ লৈছোঁ। তাইক মই বৰ ভাল পাওঁ। তাইক দুখত থকাটো মই একেবাৰে সহ্য কৰিব নোৱাৰোঁ। বিনয়ে যেনেকৈ তাইক মৰম কৰিছিল, ময়ো তাইক তেনেকৈ মৰম কৰোঁ। তোমালোকৰ কিবা অসুবিধা হ'লে মোক ক'বা, মই তোমালোকক সহায় কৰিম। নাই নাই, ইতিমধ্যে আপুনি আমাক বহুত সহায় কৰিছে, আৰু কিমান সহায় ল'ম আপোনাৰ পৰা? আপোনাৰোতো নিজৰ এটা জীৱন আছে। এই অকলশৰীয়া মানুহটোক অকলে জীয়াই থাকিবলৈনো কিমানকেইটা বস্তুৰ দৰকাৰ? একো নহয় দিয়া, মই থকালৈ তোমালোকে চিন্তা নকৰিবা। মোৰ বন্ধুৰ পত্নী তুমি, আৰু ছোৱালীজনীৰ সৈতে তুমি ক'ৰবাত কাম কৰিবলৈ গ'লে তাৰ আত্মাই কেতিয়াও শান্তি নাপাব। গতিকে তোমালোকক সকলোবোৰ বস্তুৰ যোগাৰ পাতি ময়ে দিম। কোনো কিন্তু নাই। তোমালোকে যদি যি বস্তুৰ প্ৰয়োজন হয় মোক ক'বা বুলি আশা ৰাখিলোঁ, যদি বিনয়ৰ আচল বন্ধু বুলি ভাবা। কি যে কয় আপুনি, কিয় বাৰু নাভাবিম? আগতে আপোনাৰ কথা কিমান যে কৈ থাকে, বোলে আমি দুইটা এটা মুদ্ৰাৰ ইপিঠি সিপিঠি নিচিনা। এতিয়া আৰু মই সেইবোৰ কথা পাহৰি যাওঁতে আপুনি বহকচোন, মই আপোনাৰ বাবে চাহ এটপি কৰি আনোগৈ। বাৰু হ'ব দিয়া, মই চাহ একাপ খাম বুলি ভাবিয়ে আছিলোঁ, যোৱা বনাই আনাগৈ। মানুহজনী আৰু ছোৱালীজনীৰ মুখখন দেখিলেই মনটো মোৰ বৰ বেয়া লাগে। আগতে বিনয় থাকোঁতে কম ফূৰ্তি কৰি থকা মানুহ আছিল নে এগৰাকী? এতিয়া একেবাৰে মৰহি গ'ল। গিৰিয়েক ঢুকোৱাৰ পাছত মানুহজনী একেবাৰে সলনি হৈ থাকিলে। মালতী গিৰিয়েক এক্সিডেণ্ট হৈ ঢুকোৱাৰ পাছত মালতী যেন একেবাৰে অকলশৰীয়া যেন অনুভৱ হ'ল। তাই ছোৱালীজনীৰ সৈতে এটা এটা দিন কেনেকৈ পাৰ কৰিছে, সেই কথা যেন তাই ভাবিলেই দুখ লাগে। তাই গিৰিয়েকৰ অবিহনে ঘৰখন চলাবলৈ বৰ টান হৈ পৰিল। গিৰিয়েকৰ বন্ধু মদনৰ বাহিৰে সিহঁতৰ যেন খা খবৰ লোৱা মানুহৰ একেবাৰে অভাৱ হৈ গৈছে। কোনেও খা খবৰ এটা ল'বলৈও নাযায়, কিজানি কিবা এটা দিব লাগে। দিনক দিনে চলিবলৈ বৰ অসুবিধা হৈ গৈছে। ককাইদেউ ওচৰৰ পৰা আহোঁগৈচোন, সিয়ে কিজানি কিবা এটা সহায় কৰে মোক, ক'ৰবাত কাম বন এটা বিচাৰি দিয়া হ'লেও। ককাইদেউ, ঘৰত আছানে? ভণ্টি দেখোন, তই এই সময়ত ওলালহি যে? মই অফিচ যাবলৈ ওলাইছিলোঁ। কোন আহিলে ন? মই অফিচলৈ যাওঁ নহয়, এই ভিতৰলৈকে লৈ যোৱা, ভাত কেইটামান খুৱাই পঠিয়াবা। দাদা ৰচোন, মই তোৰ ওচৰলৈ সহায় এটা বিচাৰি আহিছোঁ।
তই অকণমান সময় ৰবিচোন। কি সহায় সহায় বিচাৰি লাগিছো? মানে দাদা, তোকনো আৰু বেলেগকৈ কি ক'ম? মা দেউতা ঢুকোৱাৰ পিছত তইতো মোৰ একমাত্ৰ আপোন মানুহ আছ। তোক নকৈনো ক'ম কাক? তইতো দেখিছই, জোৱাইৰে ঢুকোৱাৰ পাছৰে পৰা মোৰ অৱস্থাটো কি হৈছে। ছোৱালীজনীৰ সৈতে মই যেনে তেনে জীৱনটো পাৰ কৰিছোঁ, কিন্তু তাই এতিয়া ডাঙৰ হৈ আহিছে দাদা। মই তাইৰ অভাৱবোৰ পূৰণ কৰিব লাগিব। সেইটোকে ভাবিছোঁ, তই যদি মোক কাম এটাত সোমোৱাই দিয়, মই অন্ততঃ ঘৰখন চলোৱাৰ লগতে তাইৰ পঢ়া শুনাৰ খৰচ পাতিৰ পৰা আৰম্ভ কৰি সকলোবোৰ চাব পাৰিম, সকলোবোৰ খৰচ কৰিব পাৰিম। গতিকে তই যদি পাৰ মোক কাম এটাত সোমোৱাই দেচোন। হঠাৎ এতিয়া মই তোক ক'ৰ কাম এটাত ভৰাই দিওঁ কচোন? হা, কামতো পাব লাগিব। যাহা তাহাকে আৰু কাম এটা লৈ কোনেওতো ৰখি থকা নাই। দাদা, মই এটা কথা ভাবিছোঁ, তাত মোৰ অকলশৰে থাকিবলৈ অলপমান ভয় লগা হৈছে আজিকালি। এই দুবছৰে মই ছোৱালীজনীৰ লগত লৈ সেই ঘৰখনত অকলশৰে বৰ কষ্টৰে আছোঁ। কিছুমান মানুহ আছে বৰ সুবিধা ল'বলৈ চায়। সেয়েহে ভাবিছোঁ মই ঘৰলৈকে গুচি আহোঁ নেকি ছোৱালীজনীৰ সৈতে। ঘৰৰ কাম বনবিলাকো কৰি দিম, তই মোক একো দিব নালাগে। মাত্ৰ আমাৰ ছোৱালীজনী আৰু মোক চালেই হ'ব। তই যদি কওঁ মই ঘৰলৈকে গুচি আহোঁ বুলি ভাবিছোঁ দাদা। ঘৰলৈ গুচি আহ? দাদা, মোৰ তাত বৰ ভয় লগা হৈছে। ছোৱালীজনীৰ সৈতে অকলে থাকিবলৈ বৰ ভয় লাগে। কাৰোবাৰ ঘৰত কিবা এটা কাম এটা কৰিবলৈ যাবলৈ ভয় লগা হৈছে। ছোৱালীজনীক অকলশৰেনো থৈ যাওঁ কেনেকৈ? সেয়েহে ভাবিছোঁ ঘৰতে আহি থকা ভাল হ'ব নেকি, যদি তই পাৰ্মিশ্যনটো দিয়। হ'ব নোৱাৰে, তোমাক আনি ইয়াত ৰখোৱাৰ আমি দায়িত্ব ল'ব নোৱাৰোঁ। আমাৰ নিজৰ সংসাৰ এখন আছে নহয়। তুমি তাতে থাকা, কিয় আহিব লাগে? নিজে চম্ভালিব পাৰিবই লাগিব। এনেকৈ ক'লে নহ'ব নহয়। উলিয়াই দিয়া ছোৱালীজনী আকৌ ঘৰলৈ আহে। নাই নহ'ব দেই। মানুহৰ আগত লাজ চৰমৰ কথা আছে নহয়। মোৰ নিজৰ ল'ৰা ছোৱালীকেইটা কি গতি হ'ব? নিজৰ সংসাৰখন চাবলৈ সময় নোহোৱা হৈছে, আকৌ এজনী গোটাই ল'বলৈ নাই দেই, কৈ দিছোঁ কিন্তু মই। বৌয়ে ঠিকে কৈছে, তই তোৰ সংসাৰখন নিজে চম্ভাল। তই ইয়াত আহি থাকিলে মানুহে বুকু বাবা কৰিব। কথাবোৰ বুজিবলৈ চেষ্টা কৰ। কেতিয়াবা কিবা দৰকাৰ হ'লে আহিবি বাৰু, কিবা এটা পাৰিলে সহায় কৰিম। কিন্তু তোক ইয়াত ৰাখিব নোৱাৰোঁ, মোৰ সন্মানৰো কথা আছে। তই এনেকৈ ঘৰত আহি থাকিলে মোক মানুহে হাঁহিব, আৰু মোৰ ল'ৰা ছোৱালীকেইটা নিজৰ ল'ৰা ছোৱালীকেইটাৰ কথা ভাবিব লাগিব নহয়। এতিয়া তোৰো যেনেকৈ এখন সংসাৰ আছে, মোৰো তেনেকৈ এখন সংসাৰ আছে। মই তোৰ কথা চিন্তা কৰিব নোৱাৰোঁ এতিয়া, তই মোক বেয়া নাপাবি। দাদা, তই মোক এনেকৈ ক'লি দাদা? তোৰ বাহিৰে মোৰ কোন আছে ক? মই তোৰ ওচৰলৈ সহায় বিচাৰি আহিছিলোঁ। তই মোক ঘৰত থাকিবলৈ অকণমান ঠাই দেচোন, মাহঁতৰ ৰুমটোকে দে। দৰকাৰ হ'লে মই বেলেগত কাম কৰি হ'লেও খাম। অন্ততঃ মই ইয়াত সুৰক্ষিত হৈ থাকিব পাৰিম। নহ'লে কিছুমান মতা মানুহে বৰ বেয়া দৃষ্টিৰে চায়ো মোক। নিজকে বৰ অকলশৰীয়া যেন অনুভৱ হয় তেতিয়া। সেয়েহে মই তোৰ ওচৰলৈ সহায় বিচাৰি আহিছিলোঁ দাদা। থাকিবলৈ অকণমান ঠাই দেচোন, মা দেউতাৰ ৰুমটো দিলেও হ'ব। নাই সেইবোৰ বাহানা নলগাবা দেই। নিজকে কেনেকৈ চম্ভালি থাকা। আমি তোমাৰ ইয়াত ৰাখি লৈ আমি আপদ এটা চপাই ল'ব নোৱাৰোঁ। যোৱা, এইবোৰ আশা কৰি নাহিবা। কেতিয়াবা এদিন থকাকৈ অহাটো বেলেগ কথা, কিন্তু সদায় ইয়াত ৰাখিব নোৱাৰোঁ আমি। মই গৈ থাকোঁ দেই, মই আৰু এইবিলাক কথা লাগি থাকিবলৈ নাই। বৌয়ে ক'লেই নহয়, শুনিলেই নহয়। তই নিজৰ ব্যৱস্থাটো নিজে কৰি ল। আৰে জীৱনটো জন্ম হৈছ যেতিয়া নিজৰ সুৰক্ষাটো নিজে কৰিব লাগিব। কোনে তোক সুৰক্ষা কৰি থাকিব? তই এইবোৰ পাতে যা ঘৰলৈ ফুটি যাকেইটা ৰ বাৰু, চাহ এটা কপি খাই যাবি। হেৰা, তাইক চাহ এটা অকণ খুৱাই ভাত কেইটামানো পাৰিলে খুৱাই পঠিয়াব। মই আহিছোঁ দিয়া। ব'লা ভিতৰলৈ, চাহ অকণমান খাই পেলাই ভাত কেইটামানো খাই যাবা বাৰু। হ'ব দিয়া বৌ, নালাগে। মই তোমালোকৰ ওচৰলৈ যিটো সহায় বিচাৰি আহিছিলোঁ, সেইটো সহায় তোমালোকে মোক নকৰিলা। এতিয়া মই ভাত চাহ খাই নাথাকোঁ দিয়া। অন্ততঃ মা দেউতা থকা হ'লে আজি মোৰ এনেকুৱা গতি হয়তো কেতিয়াও নহ'লেহেঁতেন। মই গৈ থাকোঁ দিয়া, বেয়া নাপাবা তোমালোকৰ ওচৰত সহায় বিচাৰি অহাৰ বাবে। ককাইদেউৰ ওচৰলৈ গ'লোঁ, সিও মোক বিমুখে কৰিলে। আজি মা দেউতা জীয়াই থকা হ'লে মোক জানো এনেকুৱা কৰিলেহেঁতেন? আজি বিধৱা হ'লো বুলি ককা ভাই নোচোৱা হ'ল। ক'ত কৈছিলানো? তোমাক দেখি মই গাড়ীৰ পৰা নামি আহিছোঁ। কিয়নো নামিব লাগে মোক দেখি? গৈছিলোঁ আৰু মই এফালে। আইও, তোমাক মই ইমান ভাল পাওঁ, তুমি মোক আকৌ কেতেৰা চিঙৰা মাতটোহে দিয়া। নিশ্চয় মাৰা ঘৰলৈ গৈছিলা যেন পাইছোঁ, সেইফালে আহিছা যেতিয়া। হেৰৌ, তোমালৈ মোৰ বৰ বেয়া লাগে। ইমান কাপোৰতে বিধৱা হৈ এতিয়া অৱস্থাটো যেন। মই দেখোন কৈছিলোঁ আগতে মই তোমাক বিয়া কৰাম বুলি, তুমিহে নুশুনিলা। মোৰ লগত বিয়া হ'লে হোৱাহেঁতেন আজি কিমান সুখী হৈ থাকিব পাৰিলাহেঁতেন। মোক আকৌ তেতিয়া গুৰুত্বই নিদিলা নহয়। সেইটোৱে দেখিছা মোৰ পত্নী কিমান সুখত আছে। পিছে এতিয়াও সুযোগ হেৰাই যোৱা নাই। তুমি যদি মোক সুখী কৰি ৰাখিব পাৰা, তেতিয়াহ'লে কিন্তু তোমাৰ গোটেই জীৱনটো সুখত ৰখাৰ দায়িত্ব মোৰ। কি ক'ব বিচাৰিছে আপুনি? মই কি ক'ব বিচাৰিছোঁ তুমি নিশ্চয় গম পাইছা। নুবুজা ভাৱ ল'ব নালাগে। আৰে ইমানো আকৰি নহয় তুমি। চুপ থাকক। আপোনাৰ কুঅভিসন্ধিৰ কথা মই ভালদৰে বুজি পাইছোঁ। আপোনালোকৰ দৰে মানুহৰ কাৰণে আজি এগৰাকী নাৰীয়ে সুৰক্ষিত অনুভৱ কৰিব নোৱাৰা হৈছে। আপুনি কি ভাবিছে? মোক কি আপোনাৰ দৰে চৰিত্ৰহীন বুলি ভাবিছে? হা,
দৰকাৰ হ'লে লোকৰ ঘৰত বাচন ধুই কাপোৰ ধুই হাজিৰা কৰি ভাত খাম। তথাপি আপোনালোকৰ দৰে মানুহৰ লগত এই কুঅভিসন্ধিত কেতিয়াও জড়িত নহওঁ। নাহিব মোৰ ওচৰলৈ, আপুনি মোৰ সন্মুখলৈ নাহিব। কি কৰোঁ আপোনাৰ দৰে মানুহক মই? মদন দেখোন বৰ কৈ থাকে। নে মদনৰ কাৰণে তুমি মোক ৰিজেক্ট কৰিছা? আপুনি কিন্তু জোখতকৈ বেছি কৰিছে। মই কিন্তু হুলস্থুল কৰি দিম এতিয়া, কৈ দিছোঁ। মদন দা আমাৰ লগৰ হয়। সেইবাবে ছোৱালীজনীৰ বাবে আৰু আমাৰ ঘৰখনৰ বাবে কিবা এটা দিবলৈ কেতিয়াবা যায়। সেই কথাটো আপোনালোকে বেয়া দৃষ্টিৰে চালেও পৃথিৱীত ভগৱান আছে। তেখেতে মোক লৈ কেতিয়াও আপোনাৰ দৰে ভবা নাই। আপোনালোকৰ নিজৰ মনবোৰে গেলা যে, সেইকাৰণে লোককো তেনেকুৱা বুলিয়ে ভাবে। চাওঁ আঁতৰি দিয়ক। জীৱনটো যে কেনেকুৱা হৈ পৰিছে। কাৰোবাক সহায় এটা বিচাৰিলে কোনেও সহায় কৰিব নিবিচাৰে। আমাৰ দৰে মানুহক কোনেও সহায় নকৰে। মা, আজিনো কি বনাইছা? কিনো বনাব মাজনী? মানিমুনি দুডালমান বুটলি আনি থৈছোঁ, তাকেই ভাজিম বুলি ভাবিছোঁ। উপায় নাই, এনেকৈয়ে খাব লাগিব। মা, মোৰ যে মাংস অকণমান খাবলৈ ইমান মন গৈছে নহয়। আগতে দেউতাই কামৰ পৰা আহোঁতে সদায় অকণমান হ'লেও লৈ আহে, মাছ বা মাংস, নহ'লে ডিম হ'লেও আনে। এতিয়া যে ডিম মাছ মাংস খাবলৈ নোপোৱা কিমান দিন হ'ল। দেউতাৰ অবিহনে ঘৰখন ভালকৈ চলিবলৈকে দিগদাৰ হৈছে। তোকনো বাৰু মই মাছ মাংস আনি ক'ৰ পৰা খুৱাওঁ? মা, তাইদো আহিছে। তাইদো নিশ্চয় মোলৈ কিবা এটা আনিছে। তাইদোৰ ওচৰলৈ যাওঁ। নালাগে, থ, নাযাবি। গুচি যাওক আমাৰ ঘৰৰ পৰা। তোৰ তাইৰে আমাৰ ঘৰলৈ অহাৰ বাবে বহুতৰে গা পৰিছে। তেখেতে আমাক অকণমান সহায় কৰা দেখি মানুহৰ মুখে মুখে বুবু বাবা চলিছে। মা, তাইদো আহিছে, মই কেনেকৈ নাযাম? তাই ভিতৰলৈকে সোমাই আহক। ইমানকৈ মাতি আছো, মালৈ যদি তাইৰো খবৰ খাতি নাই দেখোন বাহিৰলৈ পৰা ওলাই যাবলৈ। আমি মা আৰু মই এইখিনিতে কথা পাতি আছিলো, গমেই পোৱা নাছিলো আপুনি মতা। এতিয়া শুনিহে আপোনাক ভিতৰলৈ মাতি দিছো। পিছে এয়া কি? ইমানবোৰ বস্তু হাতত আনিছে যে, কিনো এইবোৰ? এইবোৰ মই বজাৰ কৰি আনিছো। মই বজাৰলৈ গৈছিলো, তহঁতৰ বাবে সেয়া খোৱা বস্তু আৰু কাপোৰ কানি আনিছো। আকৌ লৈ আ। কোনো প্ৰয়োজন নাই, আপুনি আমাক সহায় কৰা বন্ধ কৰক। তুমি আকৌ এইবোৰ কি কৰিছা? মই তোমালোকক সহায় কৰা বন্ধ কৰিব লাগে? আৰে কিয় বন্ধ কৰিব লাগে? আপুনি জানো শুনা নাই? গাঁৱত গোটেইখনে বুবু বাবা চলাই আছে, আপুনি আমাৰ ঘৰ আহি থকাৰ বাবে। গতিকে কোনো প্ৰয়োজন নাই। মই বদনামী হ'ব নোখোজো। গতিকে আপুনি আমাৰ ঘৰলৈ অহাও বন্ধ কৰক আৰু আমাক সহায়ো কৰিব নালাগে। আমি যেনেকৈ খাম। আপুনি আমাক লৈ চিন্তা কৰিব নালাগে। আমাৰ বাবে আপুনি বনাবৰ ভাগি হ'ব নালাগে। কথা সেইটো। সেই বেয়া মানুহবিলাকৰ বেয়া মনোভাৱৰ কথাবিলাক শুনি তুমি মোক এনেকৈ কৈছা। তুমি মোক যিয়ে নোকোৱা, মই কিন্তু আহিমেই। কাৰণ তোমালোকক মই নিজৰ আপোন বুলি ভাবোঁ। সি মোৰ লগৰ আছিল, সি মোৰ ভাইৰ দৰে আছিল। গতিকে মোৰ ভাই বোৱাৰীজনীৰ দায়িত্ব লোৱা সেইটো মোৰ কৰ্তব্য। তোমালোকৰ বিপদৰ সময়ত মই মাত এষাৰ দিয়াটো মোৰ দায়িত্ব। গতিকে মই আহিমেই। বেলেগ যোনে যি কয় তাতো কোনো আপত্তি নাই। কিন্তু মই যে মানুহৰ কথা সহ্য কৰিব নোৱাৰো। তেওঁলোকে আমাক ভাল দৃষ্টিৰে নাচায়। প্লিজ মালতী, তুমি এনেকৈ কন্দা কথা নকৰিবাচোন। মানুহবোৰৰ কামেই তেনেকুৱা, নিজেও সহায় কৰিব নোৱাৰে আৰু আনেও সহায় কৰা দেখিলে মানুহৰ বদনাম কৰা আৰম্ভ কৰি দিয়ে। এইবোৰ কথাত গুৰুত্ব নিদিবা। তোমাৰ 2 বছৰ পাৰ হৈ গৈছেহে, একেবাৰে বগা কাপোৰ পিন্ধিব এৰিলেই। ইয়াৰ নিপিন্ধিব নে আৰু? আছে নহয় সংসাৰৰ মতা কিছুমান, এটা দেখোন একেৰাহে গৈয়ে থাকে। সেইবোৰক দেখুৱাবলৈ সাজি কাচি থাকে আকৌ। আপুনি এইবোৰ কি কৈছে? আপোনাৰ দৰে ডাঙৰ মানুহ এজনী হৈ এনেবোৰ কথা ক'বলৈ আপোনাৰ অকণো বেয়া লগা নাই? বেয়া লাগিবলৈ কিটো আছে? সঁচা কথাহে কৈছোঁ আমি তোৰ কথা নাজানো বুলি ভাবিছ? মদনে তোৰ ঘৰত গৈ কি কৰি থাকেগৈ? সেইবোৰ কথা কি আমি নাজানো বুলি ভাবিছ? বৰ একেবাৰে ধোৱা তুলসী পাত ওলাইছে, দেখিছা নাই? তোমালোকে ভুল বুজিছা। মানুহজনে আমাক 2 এটা সহায় কৰিলে বুলি কিয় এনেকৈ ভাবিছা? গোটেই গাঁওখনে জানে, সকলোৰে মুখে মুখে কেৱল তোৰ আৰু মদনৰ কথাই। তোৰ প্ৰেমত মদন একেবাৰে পাগল হৈ গৈছে। বিধৱাৰ প্ৰেমত একেবাৰে পৰি পাগল হৈ গৈছে সি একো নেদেখা হৈছে। নতুনকৈ জীৱনটো সি আৰম্ভ কৰিব পাৰে, তোৰ জহতে সি বিয়াই পতা নাই, দেখিছে নহয়? প্লিজ এনেকৈ নক'ব। মই কি জানিম তেওঁ কিয় বিয়া পতা নাই, কিন্তু মোৰ মনতো তেনেকুৱা একো ভাৱ নাই আৰু তেখেতৰ মনতো নাই। আপোনালোকে আমাক ভুল বুজিছে। এনেকৈ মোক মিছা বদনাম দি মোৰ মনত আৰু আঘাত নিদিব। এনেই মানুহজনক হেৰুৱাই মই ভাগি পৰিছোঁ। এনেকুৱা সময়ত আপোনালোকে মোক অন্তত এই মিছা কথাবোৰ কৈ অপবাদ নিদিব। আপুনি কাৰ পৰা চলি আছে আমি সেইবোৰ চব কথা জানো। আমি নাজানো বুলি ভাবিছে? মই মোৰ ছোৱালীজনী অৱত খাই কৈছোঁ,
আমাৰ মাজত তেনেকৈ কোনো সম্পৰ্ক নাই। প্লিজ তোমালোকে আমাৰ কথা এনেকৈ বেয়াকৈ ভাবি নাথাকিবা। মোৰ ছোৱালীজনী এইবোৰ কথা শুনি মনত বৰ আঘাত পাইছে। প্লিজ মোক শান্তিত জীয়াই থাকিবলৈ দিয়া। খুৰীদেউ, আপোনালোকতো জনা বুজা মানুহ, কিয় এনেকৈ ভাবে আমাক লৈ? কিয়? চৰিত্ৰহীনা, তই তোৰ ছোৱালীয়ে শপত খালে বুলি আমি বিশ্বাস কৰি ল'ম বুলি ভাবিছা নেকি? আমি কি দেখা নাই মদন তোৰ ঘৰলৈ কিমান অহা যোৱা কৰে? হা? বিনয় ঢুকোৱাৰ পাছৰ পৰা মদনে তোৰ প্ৰেমত পৰিছে। সেই পাগলটো এটা সঁচাকৈ দেই, সি বিধৱাৰ প্ৰেমত পৰিছে। সি ছোৱালীজনী চাই বিয়া পাতিবলৈ আজিলৈকে দেখা নাই। আৰু তই মোহিনী বান মাৰিলি তাক, যাৰ বাবে সি বিয়া পাতিবলৈকে এৰিলে। তোৰ নিচিনা চৰিত্ৰহীনা এজনী আমাৰ গাঁৱত থাকিলে গোটেই মতাগাল বেয়া হৈ যাব এতিয়া। তেনেকৈ নক'ব, মই একো ভুল কৰা নাই। আমাৰ মাজত কোনো সম্পৰ্ক নাই। আপোনালোকে আমাক মিছাই ভুল বুজিছে। কথা কৰি একো লাভ নাই। বৰ্তমান গোটেই গাঁৱৰ ঘৰে ঘৰে আপোনালোকৰ চৰ্চাই চলি আছে। গাঁওবোৰ বেয়া কৰাৰ বাহিৰে কি আছে? আপোনালোকৰ দৰে মাইকী মানুহবিলাকৰ কাৰণে আমাৰ নিচিনা মাইকী মানুহবোৰৰ বদনাম হয়, বুজিছে? আমি নাজানো বুলি ভাবিছে। গিৰিয়েকটো নথকা হোৱাৰ পৰা চলিবলৈ অসুবিধা হোৱাৰ কাৰণে মদনক ফুচলাই তাই প্ৰেমত পগলা কৰি মদনৰ পৰা চলি আছে। এতিয়া কলৰ লাজ পাইছে। বিধৱা বোৱাৰীৰ পাগল প্ৰেমিক আহি উপস্থিত হৈ গ'ল প্ৰেমিকাক কথা শুনাই থকাৰ বাবে। চুপ থাকা মানে কি? কথা অলপ চাই চিতি ক'বা। ডাঙৰক কেনেকৈ কথা ক'ব লাগে সেইটো আকৌ শিকি ল'বা। নজনা নুশুনাকৈ লোকক কথা নুশুনাবা। বাদ দিয়ক হে। সেই ডাঙৰজন আকৌ সন্মানৰ যোগ্য হ'বও লাগিব নহয়। বিধৱা বোৱাৰীৰ প্ৰেমত পৰি পাগল হৈ পৃথিৱীৰ কথা পাহৰিলে, লাজ চৰম নাইকিয়া। হয় দে মদন, আৰু ছোৱালী বিচাৰি নাপালি আৰু? হা? ছোৱালীজনী বিচাৰি বিয়া পাতিব লাগে নে তই এতিয়া এই বিধৱাজনী প্ৰেমত পাগল হ'ব লাগে? হা? তই জীৱনটো আৰম্ভ কৰিব লাগে নে এইজনীৰ লগত শেষ কৰিব লাগে? হা? গাঁৱত শুনা নাই তহঁতৰ কিমান বুবু বাবা চলি আছে? হা? তই লাজ নাপাৱ? কিয় যাৱ এজনী ঘৰলৈ? হা? একেবাৰে ইমান পাগল হলি নে? এজনীয়ে তোক ইমান পগলা কৰিলে নে? হে ভগৱান, মই এইবোৰ কথা শুনাৰ আগত কিয় মৰি নগলো? মানুহজনক হেৰুৱাই মই সঁচাকৈ মানুহজন ঢুকোৱাৰ পাছত মোৰ যেন একোৱে অস্তিত্ব নাইকিয়া হৈ পৰিল। সকলোৱে মোক ঘৃণাৰ দৃষ্টিৰে চাবলৈ লৈছে, সকলোৱে মোক সন্দেহ কৰিছে। হে ভগৱান, মোকো কিয় মাৰি লৈ নগলা তুমি? সঁচাকৈ এজনী বিধৱা মানুহ জীয়াই থাকিবলৈ বৰ টান। এই সমাজখনত জীয়াই থাকিবলৈ বহুত টান এজনী বিধৱা। আলতী, তুমি দুখ নকৰিবা, মই আছো। এই মানুহবোৰৰ মুখ বন্ধ কৰিবলৈ মই আছো তোমাৰ লগত। আপোনালোকৰ লাজ নালাগিলে নে? হা? এনেকুৱাবোৰ কথা মনলৈ ভাবিবলৈ আপোনালোকৰ দৰে মানুহৰ কাৰণে গোটেই গাঁওখনতে এজনী ভাল মানুহৰ বেয়া বদনাম হয়। দুজনী মানে মিছাই সঁচাই কথা কিছুমান উলিয়াই গোটেই গাঁওখন নতুন জনাই দিয়ে। হা? আৰে আপোনালোকেতো সকামটো খাই সিহঁতৰ দায়িত্ব শেষ কৰি দিলে। দুটা এটা সেই মাত লগাই আপোনালোকে সকলো শেষ কৰি পেলালে। কিন্তু মই মোৰ বন্ধু বিনয়ৰ পত্নী আৰু ছোৱালীৰ দুখ সহ্য কৰিব নোৱাৰি সিহঁতক মই সহায় কৰোঁ। কেতিয়াবা এপাক সিহঁতৰ ঘৰলৈ যাওঁ, কেতিয়াবা কিবা কিবি এটা বস্তু লৈ যাওঁ, ছোৱালীজনীক কাপোৰে সাজ কিনি দিওঁ। তাতে আপোনালোকৰ ইমান চকুনে? হা? আপোনালোকে ইমান বেয়াকৈ ভাবিব পাৰিলে? তই সেইবোৰ কি স্বাৰ্থত সহায় কৰা আমি নাজানো বুলি ভাবিছনে? ইমান নকৰা হৈছে আমাৰ। গোটেই গাঁওখনে জানে তোৰ আৰু মালতীৰ কথা। আপোনালোকৰ দৰে লেতেৰা কথা মগজ ভৰি থকা মানুহক কি আৰু বুজাম মই? শুনি আছো মই এইকেইদিন অকল মোৰ আৰু মালতীৰ কথা। মই মালতীক সহায় কৰাৰ বাবে সকলোৱে আমাক বেয়া দৃষ্টিৰে চাইছে, কিন্তু ভগৱান আছে, ভগৱানে দেখি আছে আমি কি কৰিছো কি নাই কৰা। আপোনালোকৰ দৰে মানুহক বুজাই কি লাভ আছে? একো লাভ নাই বুজাই, একো লাভ নাই। হ'ব তোৰ দৰে বিধৱা বোৱাৰী প্ৰেমত পাগল হোৱা এটাই আমাক একো নুবুজালেও হ'ব। লাচৰম নাই, ইমানে যদি মৰম আছে বিয়াখনকে পাতি নলওঁ কেলে? হয়হে, সি ইমানে যদি ভাল পাই সহায় কৰিবলৈ মন যায় বিয়াখনকে পাতি নলওঁ কেলে? কি কৈছা তোমালোকে এইবোৰ? চুপ থাকা, চুপ থাকা। ক'বলৈ দিয়া, আৰু কিমান কি কয় ক'বলৈ দিয়া। তোমালোকে সুধিছা নহয় যে মই বিয়া পাতি নলওঁ কিয় বুলি? পাতিম। দৰকাৰ হ'লে মই মালতীক বিয়া পাতি ল'ম, আৰু মই মোৰ পত্নীৰ মৰ্যাদা দিম, আৰু ছোৱালীজনীক মই মোৰ নাম দিম, মই ডাঙৰ কৰিম। তাত তোমালোকৰ কিবা আপত্তি আছে? মালতী, মই ঠিকে কৈছো। যদি তুমি মান্তি হোৱা তেতিয়াহ'লে মই তোমাক বিয়া কৰাব খোজো। তোমাৰ দৰে এজনী মানুহক মই এটা নতুন জীৱন দিবলৈ বিচাৰোঁ। দেখিলা নহয়, এজনী বিধৱা বোৱাৰীক সহায় কৰক চাই, তেওঁৰ সুখৰ দুখৰ সমভাগী হোৱাত চাই তেওঁলোকে কেনেকৈ প্ৰতিটো সময়তে দুখ দিব বিচাৰে। গতিকে এইখন সমাজত অকলশৰে আগলৈ জীৱনটো কটাই নিয়াটো বহুত কষ্টৰ হ'ব। মই তোমাক কথা দিছোঁ, মই তোমাক সুখত ৰাখিম, মই মনো সুখত ৰাখিম, দেউতাকক মৰম দিম, যদি তুমি সন্মতি দিয়া। হে ভগৱান, এইবোৰ কি শুনিছো? বিধৱাজনীক বিয়া পাতিব? পাতিম। তাতে তোমাৰ কি হ'ল? তোমাৰ খাই বৈ আছো নেকি মই? মোৰ জীৱন, মোৰ কথা মই যেনেকৈ জনাওঁ, তোমাৰ তাত মাতি পাতিবলৈ তুমি কোন? হা? মই কোনোবা গিৰিয়েক থকা মাইকী মানুহৰ লগত প্ৰেমত পৰি পলুৱাই নিয়া নাই নহয়। এজনী বিধৱা মানুহক মই এটা নতুন জীৱন দিবলৈ বিচাৰিছোঁ, যিজনী মোৰ বন্ধুৰ পত্নী, যাক মই বহুত বেছি ভাল পাইছিলোঁ। সি মোৰ ভাইৰ দৰে আছিল। গতিকে তাৰ পত্নীৰ মই দুখ সহ্য কৰিব নোৱাৰোঁ। তাৰ ছোৱালীজনীক মই দেউতাকৰ মৰমৰ পৰা বঞ্চিত কৰিব বিচৰা নাই। সেয়েহে মই আজিয়ে সিদ্ধান্ত লৈছোঁ যে মই মালতীক বিয়া কৰাম। কোনে কি কৰে ময়ো চাই ল'ম।
তই এইবিলাক ভাল কাম কৰিবলৈ ওলোৱা নাই দেই। তই এইবোৰ একেবাৰে ভাল কাম কৰিবলৈ ওলোৱা নাই পাই। আপোনালোকে মোক শিকাব নালাগে মই কি ভাল কৰিছোঁ কি বেয়া কৰিছোঁ। আপোনালোকে যদি আনৰ ভাল কৰিব নোৱাৰে তেতিয়াহ'লে প্লিজ বেয়া নকৰিব আৰু বেয়া কথা চিন্তাও নকৰিব। এইকেইদিন মই ওলাব সোমাব পৰা নাই। বাটে পথে কেৱল মালতীৰ লগত মোক জোকোৱা জোকোই। হা, সেইবোৰ কিহৰ বাবে? হা, আপোনালোকে সত্যটো নজনাকৈ মিছাকৈ কিয় মোৰ বদনাম উলিয়াই ফুৰিছে? আপোনালোকে যিহেতু বদনাম উলিয়ালেই, গতিকে শুনক, মই এই বিধৱা বোৱাৰীজনীক মোৰ পত্নী হিচাপে আঁকোৱালি লৈছোঁ, যদি তাই মোক সন্মতি দিয়ে। কোৱা মালতী, কোৱা, তুমি মোৰ লগত বিয়া হ'বানে? কোৱা। মই কি ক'ম, মই একো ভাবিয়ে পোৱা নাই। কথাবোৰ ক'ৰ পৰা ক'লৈ কি হৈছেগৈ। একো ভাবিবৰ দৰকাৰ নাই মালতী। যিখন সমাজত এজনী অকলশৰীয়া মাইকী মানুহক সহায় কৰাত চাই সেইগৰাকী মানুহক এটা বেয়া দৃষ্টিৰে চাই সেইখন সমাজৰ কথা চিন্তা কৰি তুমি অকলশৰে জীৱন কটাব নালাগে। তুমি মোৰ লগত বিয়া হ'লে মই তোমাক বহুত সুখত ৰাখিম। যদি তুমি বিচাৰা মই তোমাক বিয়া কৰিবলৈ সাজু আছো। তোমাৰ কথা, তুমি কি ভাবা? আপুনি ঠিকেই কৈছে। মই কেতিয়াও ভবা নাছিলো যে মই পুনৰ বিয়াত বহিম। ছোৱালীজনীৰ সৈতে মই গোটেই জীৱনটো পাৰ কৰিম বুলি ভাবিছিলো। কিন্তু মই এই কেইবছৰতে মই বহুত কিবা কিবি কষ্ট পাইছো। মানুহে মোক সহায় কৰাতকৈ মোৰ বদনাম কৰে। মোৰ ঘৰলৈ এজন মতা মানুহ যোৱা দেখিব নোৱাৰে। মোৰ ছোৱালীজনীক কিবা এটা কিনি দিয়া দেখিব নোৱাৰে। সকলোৱে মোক ঘৃণাৰ দৃষ্টিৰে চায়। মোৰ মানুহজন নোহোৱা হোৱাৰ পৰাই মই যেন এলাগী হোৱাৰ দৰে হৈ পৰিলো। মই বিয়াত বহিম মই বিয়াত। কেৱল আপুনিয়ে আছিল যিয়ে আমাক সহায় কৰিছিল। সেই মানুহজনৰ ওচৰত মই বিয়াত বহি গোটেই জীৱন সুখে থাকিব পাৰিম বুলি মোৰ এটা বিশ্বাস আছে। আৰু মোৰ ছোৱালীজনীও দেউতাকৰ মৰম পাব। বিয়াত বহিম মই। আমি যাওঁ, আহা হয়, ইয়াত আমাৰ কোনো কাম নাই। হয় পাই, যাওঁ কেৱল বলক। এতিয়া লাজ পালেতো, এতিয়া এনেকৈ যাবলৈ ওলাইছে। পিছে এতিয়া মালতীক মই বিয়া কৰাই ল'ম নহয়। এতিয়া পিছে কাৰ বদনাম উলিয়াব? এইবাৰ কাৰ বদনাম উলিয়াব সেইটো চিন্তা কৰকগৈ যাওক। কোন কাৰ ঘৰলৈ গৈছে, কোনে কাৰ লগত ভাল, এইবোৰ চিন্তা কৰকগৈ। কিন্তু কাৰোবাক সহায় কৰিবলৈ সেইবোৰ কথা আপোনালোকৰ মনলৈ নাহে। এজনী নাৰী হৈ আপোনালোকে অন্য এজনী নাৰীৰ কথা কিয় এনেকৈ ভাবিব পাৰে? হা, যিবোৰ আচল বেয়া মানুহ সেইবোৰকতো আপোনালোকে একো ক'ব নোৱাৰে। আৰে, দুটা এটা ল'ৰা ছোৱালী এৰি থৈ দেখোন বোৱাৰীবোৰ পলাই গৈছে। সেইবোৰক আজিলৈকে কি কৰিব পাৰিছে? হা, আৰু নিজৰ পত্নী সন্তান থকাৰ পিছতো কিছুমান মতা মানুহে অন্য নাৰীৰ লগত সম্পৰ্ক ৰাখিছে। সেইবোৰক আপোনালোকে আজিলৈকে কি কৰিছে? অকলশৰীয়া মাইকী মানুহজনী পাই আপোনালোকে ঢেৰ সুযোগ ল'লে, কিন্তু সেই বেয়া মানুহবোৰক আজিলৈকে আপোনালোকে ভাল কৰিব নোৱাৰিলে। ইমানেই যদি আপোনালোকে একেবাৰে সমাজৰ কথা চিন্তা কৰে মানুহে, তেতিয়াহ'লে আপোনালোকে সেই মানুহবিলাকক নধৰে কিয়? হা, নিজৰ পত্নী সন্তান থকাৰ পাছতো যে লোকৰ লগত লিলিমাই কৰি থাকে, এইবোৰক একো কৰিব নোৱাৰে। দেখিলা কেনেকৈ একো এষাৰ মুখেৰে নাম্বাৰকৈ গুচি গ'ল। এইবোৰ মানুহক এনেকৈ শিকা দিব লাগে। ইহঁতৰ বাবে ভাল মানুহবোৰ বেয়া হৈ পৰে আৰু বেয়া মানুহবোৰ বৰ ভাল। যিবোৰ বেয়া মানুহ সেইবোৰক একো কৰিব নোৱাৰে, কিন্তু যি ভাল মানুহ, যিয়ে একো দুখেই নকৰে, সেই মানুহবোৰক এওঁলোকে চেপি মাৰিব খোজে। পিছে মালতী, ব'লা আমি এতিয়া আমাৰ নতুন জীৱন আৰম্ভ কৰিবৰ বাবে এখোজ আগবাঢ়োঁ। আপোনাক কি বুলি যে ধন্যবাদ দিম। আপুনি মোৰ বাবে বহুত কৰিছে। মই কেৱল এই বিয়াখনত সন্মতি দিছো মোৰ ছোৱালীজনীৰ বাবে, মোৰ নিজৰ সুৰক্ষাৰ বাবে। অকলশৰীয়া এগৰাকী মহিলাই জীৱন কটাবলৈ সঁচাই বহুত বেছি কষ্টকৰ। মই সেই কথা ভালকৈয়ে বুজো। সেইবাবে মই তোমাক মোৰ জীৱন পাতৰ লগৰী কৰিব খুজিছোঁ। বহুতে হয়তো আমাৰ সম্পৰ্কটোক বেয়া চকুৰে চাব, কিন্তু ওপৰত থকাজনেতো কেতিয়াও বেয়া চকুৰে নাচায়, কাৰণ আমি কোনোদিন ভুলেই কৰা নাছিলোঁ। গতিকে কাৰো কথা ভাবি আমি ভয় কৰাৰ কোনো প্ৰয়োজন নাই। ব'লা মালতী, আমি তিনিও মিলি এটা নতুন জীৱন আৰম্ভ কৰিম। বেয়াকৈ আলোচনা কৰিছিল, সেই মানুহবোৰৰ মুখত চুন্দি মালতী বিয়া কৰাই ল'লে আৰু সিহঁতৰ বুবু বাবাবোৰ বন্ধ হ'ল। আৰু মালতী, মদন আৰু মুনু তিনিও মিলি জীৱনটো নতুনকৈ আৰম্ভ কৰিলে আৰু সুখেৰে থাকিবলৈ ধৰিলে। বন্ধু-বান্ধৱীসকল, আজি কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ আপোনালোকৰ বাবে ধুনীয়া কাহিনীলৈ আকৌ আহিম। ধন্যবাদ।